মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে চাগে ভালে আছা। বহুত দিনৰ মূৰত আকৌ আহিলোঁ। তোমালোকৰ মৰমৰ চেনেল ছানৰাইজ জেবিএমলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে কেইবাটাও ক্লাছ ত্ৰিকোণমিতিৰ ওপৰত কৰিলোঁ। ত্ৰিকোণমিতিৰ যিটো পৰিচয় চেপ্টাৰ আছিল, সেই চেপ্টাৰটো আমি অলৰেডি কমপ্লিট কৰিছোঁ। আজি আমি ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰৰ ওপৰত আলোচনা কৰিম। আৰু তোমালোকে এইখিনিতে ইতিমধ্যে হয়তো গম পাইছা যে আমি আমাৰ এই চেনেলটোৰ পৰা ইংৰাজী গ্ৰামাৰ, জেনেৰেল মেথছ, এডভান্স মেথছৰ ওপৰত সহজভাৱে বুজিব পৰাকৈ বিস্তাৰিত প্ৰতিটো অধ্যায়ৰ ওপৰত আলোচনা কৰি আছোঁ। তোমালোকৰ যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমি আজি আলোচনা কৰিম আমাৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। ত্ৰিকোণমিতিৰ প্ৰয়োগ এই চেপ্টাৰটো আমি আলোচনা কৰিবলৈ যাওঁতে আমাৰ বিশেষ একো জানিবলগীয়া নাই, যদিও আমি কিছুমান সৰু সুৰা নিয়ম যিখিনি নাজানিলে আমাৰ অসুবিধা হ'ব, সেইখিনিৰ আজি বেছিক যি কনচেপ্ট, আজি সেই বেছিক কনচেপ্টখিনি আমি আলোচনা কৰিম। আৰু এই বেছিক কনচেপ্টৰ ভিতৰত আমাৰ যিখিনি জানিব লাগে সেইখিনি আমি এতিয়া জানিম। শীৰ্ষবিন্দু নম্বৰ 1, শীৰ্ষবিন্দু কি, শীৰ্ষবিন্দুৰ বিষয়ে জানিম। তাৰপিছত আমি জানিম পাদবিন্দু। তাৰপিছত আমি জানিম অনুভূমিক ৰেখা। অনুভূমিক ৰেখা। তাৰপিছত অনুভূমিক সমতা। অনুভূমিক সমতা। তাৰপিছত আমি জানিম লক্ষ্যবস্তু। উঠন কোণ আৰু পতন কোণ। এই শব্দকেইটাৰ লগত আমি পৰিচিত হ'ম। এই শব্দখিনিয়ে এই চেপ্টাৰটোত এই শব্দখিনিৰ যথেষ্ট গুৰুত্ব আছে। আৰু এইবিলাকৰ ডেফিনেশ্যন, এইবিলাক কেনেকৈ হয়, কোনটোৰ নাম কি, এই বিষয়ে আমি নাজানিলে আমাৰ যথেষ্ট অসুবিধা হ'ব। কাৰণ এইটো চেপ্টাৰত আমি যিখিনি প্ৰশ্ন সমাধান কৰিম, প্ৰতিটো প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ এই শব্দবিলাক এটা ত্ৰিভুজ আমি যদি লওঁ, বা আমি যদি এনেকৈ ভাবোঁ যে ইয়াত এজন মানুহ থিয় হৈ আছে, ইয়াত এজন মানুহ কি হৈ আছে, থিয় হৈ আছে। এই মানুহটো লক্ষ্য কৰি আছে চি বিন্দুটো। কিহক লক্ষ্য কৰি আছে? এই মানুহটোৱে চি বিন্দুক লক্ষ্য কৰি আছে। অৰ্থাৎ আটাইতকৈ ওপৰত যিটো বিন্দু চি, এইকেইটাতকৈ ওপৰত বিন্দুটো হ'ল চি। এইটো হৈছে শীৰ্ষবিন্দু। তেনেহ'লে চি বিন্দুটো ক'ব শীৰ্ষবিন্দু। আৰু এই চিৰ তলতে, চিৰ একেবাৰে তলত যিটো বিন্দু থাকিব সেইটো ক'ব পাদবিন্দু। অৰ্থাৎ এইটো হ'ল কি, আমাৰ বি বিন্দুটো হ'ব পাদবিন্দু। তো শীৰ্ষবিন্দু, পাদবিন্দু আমি এইখিনি বুজি পালোঁ। এতিয়া আমি বুজিম যে ইয়াত চাপোজ এজন মানুহ থিয় হৈ আছে। মানুহজন মাটিৰ ওপৰত থিয় হৈ আছে। অৰ্থাৎ এ বি, এই মানুহটোৰ এইটো হ'ল চকু, মানুহটোৰ চকু। মানুহটো ইয়াত থিয় হৈ আছে। ইয়াত যদি থিয় হৈ থাকে, এইটো যদি চকু হয়, তেনেহ'লে এই মানুহটো যেতিয়া চিধা চাব, লক্ষ্য ৰাখিব, অৰ্থাৎ অনুভূমিক যি ৰেখা, এই ৰেখাটোৰ নাম হৈছে অনুভূমিক ৰেখা।
অনুভূমিক ৰেখা। মানুহজনে যেতিয়া এইফালে সন্মুখৰ ফালে এই অনুভূমিক ৰেখাৰ সমান্তৰালকৈ চাব, মানুহজনে অনুভূমিক ৰেখাৰ লগত কেনেকৈ চাইছে, সমান্তৰালকৈ চাইছে, তেতিয়াহ'লে এই যি ৰেখা হ'ব এই ৰেখাটোৰ নাম আমি ক'ম অনুভূমিক সমতা। এই ৰেখাটোৰ নাম কি ক'ম আমি, অনুভূমিক সমতা। ক্লিয়াৰ? ওকে। এতিয়া এই মানুহজনে ইয়াত যে লক্ষ্য কৰিছে, এতিয়া মানুহজন যদি ওপৰ ফালে লক্ষ্য কৰে, সাপোজ ইয়াত এটা লক্ষ্য বস্তু দিয়া আছে, ইয়াত কি আছে, এটা লক্ষ্য বস্তু দিয়া আছে পি। মানুহজনে লক্ষ্য কৰি আছে কিহলৈ, পি লৈ, তেনেহলে পি হ'ব লক্ষ্য বস্তু। এইটো কি হ'ব, লক্ষ্য বস্তু। লক্ষ্য বস্তু হল পি। এই মানুহজনে পিত লক্ষ্য কৰি আছে, লক্ষ্য কৰাৰ ফলত আমি এটা ৰেখা কল্পনা কৰিলো যে মানুহজনৰ চকুৰ পৰা লক্ষ্য বস্তুলৈ নিৰীক্ষণ কৰিছে। কি কৰিছে, চাই আছে, চাই আছে, দ্যাট মিন্স কি হ'ব, নিৰীক্ষণ কৰি আছে। যদি নিৰীক্ষণ কৰি থাকে, চাই থাকে, তেনেহ'লে সেই ৰেখাটোক ক'ব নিৰীক্ষণ, নিৰীক্ষণ ৰেখা। যদি আমাৰ কি হয়, চকু হয়, অৰ্থাৎ আমি যি নিৰীক্ষণ কৰি আছো যি বস্তু, লক্ষ্য বস্তুলৈ নিৰীক্ষণ কৰাৰ পিছত ইয়াত এটা ৰেখা কল্পনা কৰিলে যি ৰেখা আমি পাম সেই ৰেখাটোৰ নাম হ'ব নিৰীক্ষণ ৰেখা। এতিয়া কথা হ'ল যে আমাৰ এই নিৰীক্ষণ ৰেখাটোৱে অনুভূমিক সমতাৰ লগত, কিহৰ লগত, এইটো হ'ল অনুভূমিক সমতা। নিৰীক্ষণ ৰেখাই অনুভূমিক সমতাৰ লগত অনুভূমিক সমতাৰ ওপৰ ফালে যি কোণ কৰে সেই কোণটোক আমি কি ক'ম, কোণ বুলি ক'ম উঠন কোণ। আৰু তোমালোকে জানি ৰাখিবা উঠন কোণক আমি উন্নতি কোণ বুলিও কওঁ। অৰ্থাৎ এইটোৰ নাম হ'ব কি, উন্নতি কোণ। যদি আমি ইংৰাজীত কওঁ তেনেহ'লে হ'ব এলিভেশন এংগল। এলিভেশন এংগল অৰ্থাৎ উঠন কোণ। তো যি কি নহওক, এতিয়া আমি উঠন কোণ বুলি ক'লে এইখিনি পালো যে নিৰীক্ষণ ৰেখাই অনুভূমিক সমতাৰ লগত অনুভূমিক সমতাৰ ওপৰ ফালে যি কোণ কৰে সেই কোণটোক কি কোণ বুলি কোৱা হয়, উঠন কোণ বা উন্নতি কোণ। আমি এইখিনিলৈ বুজি পালো অনুভূমিক ৰেখা, অনুভূমিক সমতা, অনুভূমিক নিৰীক্ষণ ৰেখা আৰু উঠন কোণ, লক্ষ্য বস্তু, শীৰ্ষবিন্দু, পাদবিন্দু, এই গোটেইখিনি বস্তু শব্দ আমাৰ এতিয়া ক্লিয়াৰ হৈ গ'ল। ইয়াত চেম সেইটো আমি ইয়াত এপ্লাই কৰিম। এতিয়া চোৱা, এই ছবিটোৰ পৰা আমি এতিয়া ক'ব পাৰো যে ইয়াত যদি মানুহজন থিয় হৈ থাকে, মানুহজন যাৰ ওপৰত থিয় হৈ আছে সেইটো হৈছে অনুভূমিক ৰেখা। তেনেহ'লে এইটো আমি যদি মাটি বুলি ধৰো, আমি মাটিৰ ওপৰত থিয় হৈ থাকো, গতিকে এইটো কি হ'ব, অনুভূমিক ৰেখা। এই মানুহজনৰ পৰা এইখিনি দূৰত্বত যি ৰেখা পাম এইখিনি হ'ব অনুভূমিক ৰেখা। অনুভূমিক ৰেখাৰ সমান্তৰালকৈ আমি যদি নিৰীক্ষণ কৰোঁ তেনেহ'লে যি ৰেখা কল্পনা কৰা হ'ব বা যি ৰেখা পোৱা যাব সেই ৰেখাটোক ক'ব অনুভূমিক সমতা। এতিয়া অনুভূমিক সমতাৰ ওপৰ ফালে অনুভূমিক সমতাৰ লগত অনুভূমিক ৰেখাৰ অনুভূমিক সমতাৰ ওপৰ ফালে নিৰীক্ষণ ৰেখাই যি কোণ কৰে সেইটো হৈছে উঠন কোণ। আমি এতিয়া পতন কোণ কি সেইটো জানিম। এইখিনিতে আৰু এটা কথা কৈ ৰাখো, আমি ইয়াত কি লক্ষ্য কৰি আছো, এই বিন্দুটো লক্ষ্য কৰি আছো, গতিকে লক্ষ্য বস্তু হৈছে এ। আমি লক্ষ্য কৰিছো এ লৈ, তেনেহ'লে আমাৰ এৰ উঠন কোণ হ'ব এইখিনি। এইটো মনত ৰাখিবা, এই উঠন কোণটো কাৰ হ'ব, এৰ উঠন কোণ হ'ব।
অৰ্থাৎ যিটো আমি লক্ষ্য কৰি আছোঁ তাৰ উঠন কোণ হ'ল এইখিনি। এতিয়া আমি পতন কোণ কি সেইখিনি জানিম। হয়, আমি কেতিয়াবা বিল্ডিঙৰ ওপৰত উঠি বা ওখ ঠাইৰ ওপৰত উঠি কেতিয়াবা তললৈ আমি লক্ষ্য কৰোঁ। আমি কিছুমান হয়তো গছৰ ওপৰত উঠি নাইবা বিল্ডিঙৰ ওপৰত উঠি নাইবা দলঙৰ ওপৰত উঠি অৰ্থাৎ ওখ ঠাইৰ ওপৰত উঠি যদি আমি তলৰ কোনো বস্তুলৈ লক্ষ্য ৰাখোঁ, তেতিয়াহ'লে আমি সেই বস্তুটো কেনেকুৱা হিচাপত লক্ষ্য কৰিম, নিৰীক্ষণ কৰিম। সাপোজ ইয়াত আছে বস্তুটো, আমি ইয়াত আছোঁ, ইয়াৰ পৰা আমি কি কৰিছোঁ লক্ষ্য কৰিছোঁ। তেনেহ'লে এইটো হ'ল অনুভূমিক ৰেখা, এইটো হ'ব কি অনুভূমিক, এইটো হ'ব অনুভূমিক ৰেখা। ভালকৈ মনোযোগ দিবা, এইখিনি কথা যদি আমাৰ ক্লিয়াৰ হয় এইটো চেপ্টাৰত আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। এইটো ৰেখাৰ লগত সমান্তৰালকৈ যি ৰেখা থাকিব সেইটো হ'ব অনুভূমিক সমতা। এইটো হ'ল কি অনুভূমিক সমতা, এইটো হ'ল অনুভূমিক সমতা। এতিয়া মানুহজন যদি ইয়াত থাকে, ইয়াৰ পৰা যদি অনুভূমিক ৰেখাৰ কোনো এটা বিন্দুলৈ লক্ষ্য কৰে, সাপোজ ধৰি লোৱা হ'ল এইটো বিন্দু, এই বিন্দুলৈ মানুহজন কি কৰিছে নিৰীক্ষণ কৰিছে, তেনেহ'লে নিৰীক্ষণ কৰিছে তলফালে, তলফালে কৰিছে। যদি মানুহজন তলফালে নিৰীক্ষণ কৰিছে তেনেহ'লে আমি এইটো নিৰীক্ষণ ৰেখা বুলি ক'ম, নিৰীক্ষণ ৰেখা। এতিয়া চোৱা ডেফিনেশ্যনটো তোমাৰ এইটো হ'ব যে অনুভূমিক সমতাৰ লগত এইখিনি অনুভূমিক সমতাৰ লগত নিৰীক্ষণ ৰেখাই অনুভূমিক ৰেখাৰ তলফালে যি কোণ কৰিব সেই কোণটোক কি কোৱা হ'ব পতন কোণ বুলি কোৱা হ'ব। গতিকে এইখিনি কোণ কি পতন কোণ, পতন কোণ। এতিয়া এইখিনিৰ পৰা আমি এইখিনি বুজিব লাগিব যে এইটো আৰু এইটো ৰেখা কি পেৰালেল হৈ আছে, সমান্তৰাল হৈ আছে। এইটো যদি বি দিওঁ, এইটো চি দিলোঁ আৰু এইটো ডি দিলোঁ, এই দুটাৰ পৰা এ বি পেৰালেল কি হৈ আছে চি ডি হৈ আছে। দুডাল ৰেখা যদি সমান্তৰাল হৈ থাকে তেনেহ'লে এ ডি ৰেখাটোক আমি যদি ছেদক বুলি ধৰোঁ, এইটো কি হ'ব ছেদক বুলি ধৰিলে এই কোণটো আৰু এই কোণটো কি হ'ব একান্তৰ কোণ হ'ব। অৰ্থাৎ এইখিনিৰ পৰা চি ডি এ কোণ, চি ডি এ কোণ ইকুৱেল টু কি হ'ব বি এ ডি কোণ, বি এ ডি কোণ। অৰ্থাৎ এই কোণ দুটা একান্তৰ কোণ আৰু একান্তৰ কোণবিলাক সমান। গতিকে আমি ক'ব পাৰোঁ যে লক্ষ্যবস্তু এইটো ডি এ যদি লক্ষ্যবস্তু হয় অৰ্থাৎ তেনেহ'লে এৰ পতন কোণ কি হ'ব এইখিনি আৰু এইখিনি সমান সমান হ'ল এইখিনি। এতিয়া মই আকৌ এবাৰ কৈ দিছোঁ যে নিৰীক্ষণ ৰেখাৰ লগত বা নিৰীক্ষণ ৰেখাই অনুভূমিক সমতাৰ লগত অনুভূমিক ৰেখাৰ ওপৰ ফালে যদি কোনো কোণ কৰে সেইটো হ'ব উঠন কোণ, আৰু নিৰীক্ষণ ৰেখাই অনুভূমিক সমতাৰ লগত অনুভূমিক সমতাৰ তলফালে যদি কোণ কৰে তেনেহ'লে সেই কোণটোক কোৱা হ'ব পতন কোণ। আমি এনেকৈ বুজিবলৈ চেষ্টা কৰিম যে আমি সাপোজ থিয় হৈ আছোঁ, মই এনেকৈ থিয় হৈ আছোঁ, মই ইয়াত থিয় হৈ আছোঁ, মই যেতিয়া ওপৰৰ কোনো বস্তু লক্ষ্য কৰিম, যেনেকৈ মই এনেকৈ ওপৰ ফালে যদি চাই থাকোঁ, মই যিখিনি ওপৰ ফালে চালোঁ যদি ওপৰ ফালে চাওঁ তেনেহ'লে সেইটো হ'ব উঠন কোণ, আৰু মই এইফালে তোমালোকৰ ফালে চাই আছোঁ,
মই যেতিয়া তলফালে চাম তেতিয়া হ'ব পতন কোণ। ক্লিয়াৰ হৈছে? ওকে, তো এইখিনি আমাৰ আছিল বেছিক যিখিনি কনসেপ্ট এইটো চেপ্টাৰৰ ওপৰত। এইখিনি কথা আমি জানিবই লাগিব। ছবি আমি ইয়াত আঁকিম। এই ছবি কেইটাৰ পৰা তোমালোকে ত্ৰিভুজ, সমকোণী ত্ৰিভুজ পৃথক কৰিবা, বা আমি এটা যুক্ত ছবিৰ পৰা কেনেকৈ দুটা সমকোণী ত্ৰিভুজ পৃথক কৰিব পাৰোঁ তেনেকুৱা কিছুমান ছবি আমি অংকন কৰিম আৰু সেইখিনি ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। প্ৰথম ছবিটোত চোৱা, এনেকুৱা যদি আমাৰ কোনো ছবি থাকে দিয়া, মই একেবাৰে সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা ত্ৰিভুজ, ধৰি লোৱা হ'ল এ বি চি, আৰু এইফালে এটা ইয়াৰ নাম দিয়া হ'ল ডি। এইটো যদি 30 ডিগ্ৰী হয়, এইটো ধৰা হ'ল 40 ডিগ্ৰী, 45 ডিগ্ৰী, তেনেহ'লে এইটো ছবিৰ পৰা আমি দুটা সমকোণী ত্ৰিভুজ পাম। হয়, সমকোণী ত্ৰিভুজ দুটা কি কি হ'ব? এটা হ'ল ডাঙৰ সমকোণী ত্ৰিভুজ, এইটোৰ নাম হ'ল ইয়াত চি, এইটো হ'ল বি, এইটো হ'ল এ। কিমান ডিগ্ৰী কোণ? 30 ডিগ্ৰী কোণ। এটা আমি সমকোণী ত্ৰিভুজ এইটোৰ পৰা উলিয়াই ললো, এই ডাঙৰটো। আৰু এটা কোনটো আছে? এইটো এটা, অৰ্থাৎ চি বি ডি। আৰু এটা আমি কি পাম? সৰু পাম। এইটো হ'ল চি বি ডি, এইটো হ'ল 45 ডিগ্ৰী। তেনেহ'লে এই যুক্ত ছবিখনৰ পৰা আমি দুটা সমকোণী ত্ৰিভুজ পৃথক কৰিব পাৰিলো। ঠিক তেনেকৈ আৰু এটা ছবি, এইটো 1 নম্বৰত আমি কৰিলো। আৰু এটা ছবি আমি চাম। যদি আমাক এনেকুৱা ছবি দিয়া থাকে যে ধৰা হ'ল এইটো এটা নাম দিয়া হ'ল এ বি চি, ইয়াৰ পৰা আমি এনেকুৱা হিচাপে এটা ছবি পালো। আৰু এই গোটেইখিনি, এইখিনি দিয়া হ'ল 30 ডিগ্ৰী, আৰু এই গোটেইখিনি মিলি দিয়া হ'ল 45 ডিগ্ৰী। তেনেহ'লে এই ছবিটোৰ পৰা আমি ইয়াত দিয়া হ'ল ডি, দুটা ছবি আমি দুটা ত্ৰিভুজ পৃথক কৰিম। এটা হ'ব ডাঙৰ, এইটো ইয়াত এ, ইয়াত বি থাকিব, আৰু ইয়াত কি থাকিব? চি। এইটো কিমান ডিগ্ৰী? 45 ডিগ্ৰী। আৰু এটা ছবি আমি ইয়াৰ পৰা পৃথক কৰিম, এইখিনিৰ পৰা এইখিনি এটা ছবি হ'ব। তেনেহ'লে এইটো অলপ সৰু, ইয়াত কি থাকিব? চি, ইয়াত থাকিব বি, ইয়াত থাকিব ডি। এনেকৈ আমি যুক্ত ছবিৰ পৰা, অৰ্থাৎ দুটাকৈ থকা ত্ৰিভুজৰ পৰা আমি পৃথক পৃথক ত্ৰিভুজ বনাই লোৱা আমি শিকিলো বা ক্লিয়াৰ কৰিলো। আৰু দুটামান ছবি আছে, মই এইখিনি মুছি দিওঁ। আৰু এটা ছবি, আমাক যদি এনেকুৱা ছবি দিয়া থাকে, এনেকুৱা আকৃতিৰ ছবি যদি আমাক দিয়া থাকে, এ বি চি ডি, ইয়াত ই দিলো,
এই কোণটো হল 60 ডিগ্ৰী তেনেহলে এই ছবিটোৰ পৰা আমি দুটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ পৃথক কৰিম বি 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 সৰি ইয়াত হ'ব বি এইটোৰ পৰা যদি আমি পৃথক কৰো চোৱা ইয়াত কি দিয়া আছে 30 ডিগ্ৰী সমকোণী ত্ৰিভুজ আমাক লাগে গতিকে এইটো এটা ত্ৰিভুজ লম এইটো সমকোণী ইয়াৰ পৰা এইখিনি গতিকে আমি কি পাম এটা ত্রিভুজ পাম ইয়াত এ ই আৰু এইটো হল ডি কিমান ডিগ্ৰী কোণ ইয়াত 30 ডিগ্ৰী সমকোণী ত্রিভুজ এটা হৈ গল আৰু এটা ত্রিভুজ পাম ইয়াত কি আছে 60 ডিগ্ৰী গতিকে আমি এইটো লম এইটো যদি লম এইটো হ'ব 90 ডিগ্ৰী ইয়াৰ পৰা এইখিনি তেনেহলে আমাৰ ত্রিভুজটো হ'ব এইটো অলপ ডাঙৰ হ'ব এইটো হল 60 ডিগ্ৰী ইয়াত আছে এ বি আৰু এইটো হল সি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যিমান জটিল ছবি নাথাকক কিয় আমি তাৰ পৰা এনেকৈ ছবি প্ৰথমে বনাই ল'ব লাগিব বা বনোৱা শিকিব লাগিব তাৰ পিছতহে আমি সূত্ৰ এপ্লাই কৰি সমাধানৰ মাজলৈ যাম প্ৰথমে আমি ছবিটো দেখিলে যাতে আমাৰ পাজলিং নালাগে আমি যাতে ছবিটো দেখিয়ে সিম্পল মানে এটো পৃথক কৰি ল'ব পাৰো যে এটো দুটা ত্ৰিভুজৰ মাজত আমাৰ কাম কৰিব লাগিব এই ত্ৰিভুজ দুটা এই দুটা তাৰ পিছত আমাৰ আৰু মাই ডিয়াৰ ষ্টুডেন্ট আমাৰ এটো চেপ্টাৰত বিশেষকৈ ডিসটেন্স এন্ড হাইট অৰ্থাৎ দূৰত্ব আৰু উচ্চতা সম্পৰ্কে কেনেকৈ আমি নিৰ্ণয় দূৰত্ব আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰো এই বিষয়ে এইটো চেপ্টাৰত মেইনলি আলোচনা হ'ব তাৰ কাৰণে আমি এটা সূত্ৰ জানিম যে আমি দূৰত্ব আৰু উচ্চতা নিৰ্ণয় কৰোতে এইটো সূত্ৰ আমি জানিম যে আমাৰ সূত্ৰটো হল দূৰত্ব আৰু উচ্চতা নিৰ্ণয় তলৰ সূত্ৰৰ সহায়ত কৰা হয় সূত্ৰটো হল অজ্ঞাত ৰাখি divided by জ্ঞাত রাখি equal to ত্রিকোণমিতিক অনুপাত এটা একটা সূত্র এইখিনি মই ডিটেইলছত আলোচনা কৰিছো এফালে সাপোজ এটা একটা ত্রিভুজ আছে এ বি সি ইয়াৰ পৰা সাপোজ আমাক এই বাহুটোৰ মাপটো দিয়া আছে কিমান 5 সেমি তেনেহলে এটো হল জ্ঞাত ৰাখি তেনেহলে এটো হ'ব কি যিটোৰ মাপ আমাক দিয়া থাকিব হেতু হ'ব জ্ঞাত অৰ্থাৎ আমি যিটোৰ মাপ জানো জ্ঞাত ৰাখি এটো এইখিনিৰ মান আমাৰ উলিয়াব লাগে অৰ্থাৎ এ বিৰ মাপ কিমান হ'ব এইখিনি নিৰ্ণয় কৰিব লাগে গতিকে এইখিনি হল কি অজ্ঞাত ৰাখি এতিয়া সূত্ৰত দি আছে অজ্ঞাত ৰাখি ডিভাইডেড বাই জ্ঞাত ৰাখি অজ্ঞাত ৰাখি হল এ বি জ্ঞাত ৰাখি হল বি সি এতিয়া আমি কি কৰিম যদি আমি এনেকৈ ভাবো এই কোণ সাপেক্ষে যদি লও তেনেহলে এটো হ'ব লম্ব বিসি হল লম্ব বিসি টু কি লম্ব আৰু এবি টু হল ভূমি এই কোণটো সাপেক্ষে এটো হল ভূমি তেনেহলে ভূমিটো ওপৰত আছে আমি পাই আহিছিলো লম্ব বাই ভূমি এটো আছিল 10 কোন কোন সাপেক্ষে যেতে একোণৰ কথা কৈ আছে গতিকে 10a এতিয়া কথা হল ইয়াত আছে ab2 হল ভূমি ভূমিটো ওপৰত আছে তেনেহলে এটো হ'ব কট কোনটো কোণ এই কোণ তেনেহলে ইয়াত তোমালোকৰ কি দিয়া থাকিব এই কোণটোৰ মাপটো দিয়া থাকিব সাপোজ এটো যদি 30 ডিগ্ৰী হয় তেনেহলে আমি কি পাম যে ab
বাই BC BC হল 5 এইফালে হল cot A হল 30 ডিগ্ৰী এতিয়া cot 30 ডিগ্ৰীৰ মান কিমান আমি মানটো বহাই দিম tan 30 ডিগ্ৰীৰ মান কিমান tan 30 ডিগ্ৰীৰ মান হল sin 30 ডিগ্ৰীৰ মান হল হাফ cos 30 ডিগ্ৰীৰ মান √3/2 30 ডিগ্ৰী এটো 30 ডিগ্ৰী এটো হল সন্মুখৰ ফালটো sin এটা আঙুলি আছে অৰ্থাৎ হাফ তিনিটা আঙুলি আছে অর্থাৎ এটো হবে √3/2 তেনেহলে এইখিনি হরণ √3/2 এটো tan মান এটো যেতিয়া পূরণ কৰি দিম √3/2 সরি 2/√3 এটো তো ক্যান্সেল 1/√3 হল tan মান অর্থাৎ tan 30 ডিগ্রি মান হল 1/√3 তেনেহলে কটৰ মানটো হ'ব বিপৰীত √3 তেনেহলে আমি ইয়াৰ পৰা কি পাম AB = এটো হৰণ হিচাপে আছে সমান্তৰাল হ'বলৈ গলে পূৰণ হৈ যাব ইনটু এইখিনিৰ মান হল √3 তেনেহলে AB = 5√3 অর্থাৎ আমাক AB ৰ মান উলিয়াবলৈ দিছিল এনেকৈ আমি সূত্ৰৰ সহায়ত কি কৰিব পাৰো দূৰত্ব নাইবা উচ্চতাৰ মাপ নিৰ্ণয় কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজিছা লাগে এইটো হল প্ৰশ্ন মই আকৌ এবাৰ কৈ দিছো PQR ত্ৰিভুজৰ Q কোণ 90 ডিগ্ৰী PQ = 3 cm আৰু PR = 6 cm হলে QPR আৰু PRQ কোণ দুটাৰ মান নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম PQR এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ অঙ্কন কৰি লম যাৰ এটা কোণ 90 ডিগ্ৰী আৰু সেই 90 ডিগ্ৰী কোণটো হল Q কোণ তেনেহলে ইয়াত যদি আমি P দিও ইয়াত Q ইয়াত হ'ব 8 আকৌ PQ ৰ মান দি আছে 3 cm আৰু PR ৰ মান দি আছে 6 cm তেনেহলে আমাৰ এই R কোণটো আৰু P কোণটো নিৰ্ণয় কৰিব লাগে ইয়াত আমাৰ কি দিয়া আছে দুটা বাহুৰ মাপ দিয়া আছে কোণৰ মাপ নিৰ্ণয় কৰিব আমি যেতিয়া সমাধান কৰিম তেতিয়া আমি লিখিম ধৰা হল PQR আছে PQR এটা সমকোণী ত্ৰিভুজ ধৰা হল PQR এটা সমকোণী ত্ৰিভুজ ইয়াৰ Q কোণটো 90 ডিগ্ৰী দিয়া আছে PQ = 3 cm আৰু PR = 6 cm আমাক কি দিয়া আছে PQ 3 cm PR 6 cm এতিয়া কি কোণ নিৰ্ণয় কৰিব লাগে R কোণ আৰু P কোণ ইয়াৰ যিকোনো এটা কোণ লম আমি প্ৰথমে R কোণটো লম R কোণ সাপেক্ষে যদি R কোণ সাপেক্ষে লও তেনেহলে এটো হ'ব লম্ব এটো হ'ব কি কৰ্ণ এতিয়া লম্ব আৰু কৰ্ণৰ মাজত সম্পৰ্ক হ'ব আমি জানো লক মানে sin তেনেহলে লম্ব যেটো আছে হেতু হল PQ / কৰ্ণ PR = কি হ'ব লম্ব বাই কৰ্ণ এটো মানে হল sin গতিকে sin ইয়াত লিখিম কোনটো কোণ সাপেক্ষে লৈছো R এতিয়া মানবিলাক আমি বহাই দিম PQ হল 3 PR হল 6 ক্যান্সেল কৰিলে 1/2 অৰ্থাৎ sin R = 1/2 এইখিনিৰ পৰা যদি আমি sin R টো এফালে লিখো কি হ'ব sin R = হাফ এতিয়া এফালে sin R আছে এইফালে sin 30 ডিগ্ৰীৰ মান হল হাফ অৰ্থাৎ 1/2 ৰ পৰিৱৰ্তে আমি কি বহাই দিম 30 ডিগ্ৰী বহাই দিম এতিয়া sin ইয়াতো sin আছে গতিকে এংগল যিমান থাকিব R = কিমান হ'ব 30 ডিগ্ৰী এতেকে R =
30 ডিগ্ৰী এতিয়া চোৱা পি আর কিউ কোণ হল 30 ডিগ্ৰী এটো হল 90 ডিগ্ৰী তেনেহলে পি কোণটো আমি উলাই লব পাৰিম বা ইয়াৰ পৰা পি আর কিউ কোণ ইকুয়াল টু 30 ডিগ্ৰী এতেকে আর পি কিউ কোণ ইকুয়াল টু 180 মাইনাস 90 প্লাস 30 এইখিনিৰ পৰা কৰি দিলেও কিমান হ'ব 60 ডিগ্ৰী অৰ্থাৎ আর পি কিউ কোণ 60 ডিগ্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অংকটো বুজিব পাৰিছা আজিৰ যি বেসিক ক্লাস আছিল আমাৰ এইখিনিয়ে অহাকালিৰ পৰা আমি উদাহৰণৰ কেইটামান অংক কৰিম তাৰ পিছত অনুশীলনৰ অংক কেইটামান অংক কৰি গোটেইখিনি কোৰ্স কভাৰ দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে আমাৰ লগত যুক্ত থাকিবা